আপুনি ভেন্দি খেতি কৰিছে? হ্যাঁ আজি উঠাই আছে? হ্যাঁ আজি উঠাইছে। অঁ তুমি উঠাই আছা? অঁ তোমাৰ জাগাটোৰ নাম কি? টাকিমারি। ঢাকিমাৰি। কিমান মাটি ভেন্দি খেতি কৰিছা? আধা বিঘা কৰিছে। আধা বিঘা। কিমান টকা বিকিলা? 50,000 টাকা বিক্রি কৰিছো। এতিয়ালৈকে 50,000 বিক্ৰী কৰিছা। কি ভেন্দি আছিল? ৰাধিকা। ৰাধিকা। গছত লাগন ভালেই দিছে না? ভাল লাগন ভালে দিছে। অঁ চাওক আপুনি কেনেকা দিছে। অঁ বহুত ধুনীয়া লাগন দিছে। তো বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ ভেন্দি খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ পেজটো আপোনালোকে ফ'ল' কৰিব। এনেকুৱা ধৰণৰ উন্নত ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই যাতে আপোনালোকেও খেতি কৰি আগুৱাই যায় তাকে মই কামনা কৰিছোঁ। কিমান মাটি বুলি কৈছে? আধা বিঘা কৰিছে। আধা বিঘা। তো বহুত গছ একদম পূৰা জাম খাই গৈছে দেখোন। এটা গছত তথাপিও 5টা 7টাকৈ লাগন দিছে নাই? লাগন দিছে। অঁ আৰু গছৰ বহুত ভাল চেহেৰা দেখোন। সেইটো দানা চানা খাটাব লাগে। দানা কি কি দানা দিবা? কি ফাৰ্টিলাইজাৰ দিবা? ৰেলগোল আৰু ৰেলিগোল। অঁ আমাৰ খাৰুপেটীয়াৰ কৃষকসকলৰ উন্নত ধৰণৰ খেতি কৰাৰ যিটো ধৰণ বহুত এডভান্স হৈ গৈছে আৰু উন্নত ধৰণৰ খেতি কৰি এখেতে ভাল এটা টকা উপাৰ্জন কৰি আছে। তো আমিও যাতে এখেতৰ দৰে খেতি কৰিব পাৰোঁ, আমি যাতে এনেকুৱা ধৰণৰ খেতি কৰি আগুৱাই যাব পাৰোঁ, মই তাকে কামনা কৰিছোঁ। তো বন্ধুসকল, এতিয়ালৈকে খেতিয়কে ক'লে গছ একদম পূৰা চিকচিকীয়া আছে, গছৰ পৰা ফলন ছিঙন দি 50,000 টকা বিক্ৰী কৰিলে। তো আৰু বহুত টকা বিকিব পাৰিব। আধা বিঘা মাটিত লাগন বহুত ধুনীয়া দিছে। তো বন্ধুসকল, ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে মোৰ চেনেলত বা মোৰ পেজত আপোনালোকে কমেণ্ট কৰিব। তো কথা হ'ল কি, এই ভেন্দি খেতি যিটো খেতি কৰি কৃষকসকলে কি কৰি আছে, বহুত টকা উপাৰ্জন কৰি আছে। এদিন পিছে পিছে উঠাব পৰা খেতিৰ ভিতৰত আছে ভেন্দি খেতি। আমি এদিন পিছে পিছে আমি কি কৰিব পাৰোঁ, মাৰ্কেটলৈ বিকিব পাৰোঁ এনেকুৱা ধৰণৰ চব্জি। আৰু এই চব্জিত লাভালাভ বহুত। আধা বিঘা মাটিৰ পৰা কিমান উঠে? 1 কুইণ্টেলমান। 1 কুইণ্টেল না? অঁ এতিয়া ভেন্দিৰ বজাৰো ভাল, 1 কুইণ্টেলকৈ উঠি আছে বুলি ক'লে খেতিয়কে। বহুত ধুনীয়া খেতি হৈছে, মই আপোনালোকক দেখুৱাইছোঁ। তো গছবিলাকৰ ধৰণ দিলেও চাব পাৰিছে না? ইফালে কিন্তু উঠোৱা হৈছে, তথাপি গছক চাওক ভেন্দি। তো ইফালে ৰাখিছে, এইটো কৰ্ণাত অকণমান হালধীয়া হৈছে। তো ভেন্দি খেতিত আপোনালোকে কি কৰিব লাগিব, মেডিচিন খটাবইতো লাগিব। কিন্তু এটা কথা লক্ষ্য কৰিব আপোনালোকে যে ভেন্দি খেতি কৰিব, কিন্তু এই খেতিত এনেকুৱা ধৰণৰ মেডিচিন দিব যিবিলাক মেডিচিনে নেকি আমাক ক্ষতি নকৰে। যি ধৰণৰ মেডিচিনে আমাৰ মানুহৰ কাৰণে ক্ষতিদায়ক নহয়, সেই ধৰণৰ মেডিচিন আপোনালোকে খেতিত ইউজ কৰিব। আৰু ফাৰ্টিলাইজাৰ বিশেষকৈ আজিকালি ধৰক IPL এইবিলাক অৰ্গেনিক হয়, এই ধৰণৰ ফাৰ্টিলাইজাৰবিলাক আপোনালোকৰ খেতিত দিব। তো বন্ধুসকলে চাওক কিমান ধুনীয়া ভেন্দি ছিঙন দিছে, ৰাধিকা ভেন্দি এইটো। আৰু উঠাই আছে, আৰু 1 পৰা 1.5 ঘণ্টা সময় উঠাবলৈ হেৰি লাগিব, গছবিলাক পূৰা জাম খাই গৈছে। তো বন্ধুসকল, আজিলৈ মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰে লগ পাম।